গহপুৰৰ মানুহে নিবিচাৰিলে কাৰণ মই গহপুৰৰ স্বাৰ্থত মই গহপুৰৰ পৰা উঠিছিলোঁ। মই যদি ইচ্ছা কৰা হ'লে মোক দুটা সমষ্টিৰ পৰা খুব সাংঘাতিককৈ মাতিছিল। নাওবৈচা আৰু বৰচলা আৰু মই এই দুটাৰ পৰা যিকোনো এটাৰ পৰা মই বিচাৰিলে দলৰ সভাপতি হিচাপে মোক হাইকমাণ্ডে অপশ্যনো দিছিলে যে এটা সমষ্টিৰ পৰা উঠিব পাৰিব, আপুনি যিকোনো এটা সমষ্টি বাছি লওক, কিন্তু দুটাৰ পৰা উঠিব নোৱাৰে। আৰু তেতিয়া মই আইদাৰ বৰচলা আৰু নাওবৈচা মই যিকোনো এটাৰ পৰা উঠিব পাৰিলোহেঁতেন আৰু দুইটাতে মই প্ৰায় ছমাহৰ ধৰি মই কাম কৰিছিলোঁ। কিন্তু মই চিন্তা কৰিছিলোঁ গহপুৰৰ ৰাইজৰ কথা, মই গহপুৰৰ উন্নয়নৰ কথা চিন্তা কৰিছিলোঁ আৰু গহপুৰৰ উন্নয়নৰ কথা চিন্তা কৰি মই সমষ্টি সলনি কৰা নাছিলোঁ, মই গহপুৰতে উঠিব বিচাৰিছিলোঁ। কিন্তু ৰাইজে যেতিয়া সেইটো নিবিচাৰিলে, ৰাইজে গহপুৰৰ ৰাইজে উন্নয়ন যিহেতু নাই বিচৰা, গতিকে মোৰ ক'বলগীয়া একো নাই। ৰাইজৰ ওপৰততো গণতন্ত্ৰত ৰাইজৰ ওপৰততো কোনো নাই, গতিকে গহপুৰৰ ৰাইজে উন্নয়ন বিচৰা নাই, মোৰ ক'বলগীয়া একো নাই এতিয়া। গতিকে সিমানে সেইটো এটা বেলেগ অৱস্থা। অসমত কংগ্ৰেছৰ বিপৰ্যয় হৈছে, সেইটো এটা সুকীয়া কথা। মই খালি গহপুৰৰ কথা কৈছোঁ। ভুলটো অন্য ক'তো ভুল এটা কথাতেই হৈছে। নাম্বাৰ 1 হৈছে মানি পাৱাৰ আৰু নাম্বাৰ 2 হৈছে কমিউনেল পলিটিক্স। AUDFৰ লগত সম্পৰ্ক কৰাটো বেয়া হ'ল নেকি? সেইটো নহয়। AIUDFৰ লগত সম্পৰ্ক কৰা, আমিতো অকল AIUDF নাই কৰা নহয়, আমি বেলেগৰ লগতোতো কৰিছোঁ। AIUDFৰ লগত কৰাৰ কাৰণে নহয়। এটাটো হৈছে কমিউনেল, সাংঘাতিক কমিউনেল, আৰু আনটো হৈছে মানি পাৱাৰ। মানি পাৱাৰে ৰাইজক চব পাহৰাই দিলে। ৰাইজক ইমিডিয়েট গেইনটো লাগে। মূল্য বৃদ্ধিত যে ৰাইজে ইমান কষ্ট পাইছে সেইটো নালাগে ৰাইজক। চাকৰি বাকৰি যে নাই ল'ৰাবিলাকক সেইটো নালাগে। ইমিডিয়েট আজি মোক 500 টকা পাব লাগে, গতিকে আজি মোক 1000 টকা পালে মই চব পাহৰি যাওঁ। গতিকে দিছ ইজ দি টেণ্ডেঞ্চি। গতিকে এই টেণ্ডেঞ্চিত ৰাইজে ভোট দিছে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু ৰাইজৰ ৰায়টো আমি মানি ল'ব লাগিব। গণতন্ত্ৰত ৰাইজৰ ৰায় মানিবই লাগিব। গতিকে ৰাইজৰ ৰায় আমি মানি ল'ম আৰু আমি কংগ্ৰেছ দলহে আমি যথেষ্ট ভাল ফাইট দিছোঁ। আমাৰ কৰ্মীসকলে যথেষ্ট ভাল ফাইট দিছে। আমি ভোট আগতকৈ আমাৰ যথেষ্ট বাঢ়িছে। আমি এতিয়া তথাপি গণতন্ত্ৰটো এইটো আছেই, আমি পুনৰ যুঁজিম। আমি অসমখন বচাবলৈ গৈছিলোঁ, ৰাইজে সেই কথাটো উপলব্ধি নাই কৰা। আমি কা আইনৰ বিৰোধিতা কৰিছিলোঁ, ৰাইজে সেই কথাটো সমৰ্থন নাই কৰা। সময়ত হয়তো ৰাইজে কৰিব। গতিকে আমি আমাৰ নীতিৰ পৰা আমি বিচলিত নহওঁ। আপোনালোকে বিৰোধী দলত বহিবলৈ আচলতে এতিয়া প্ৰস্তুত বুলি ক'ব লাগিব। প্ৰস্তুত, এইটো গণতন্ত্ৰতটো এইটোতো আছেই। হাগ্ৰামাই কিন্তু বিশেষ প্ৰভাৱ নেপেলালে, গহপুৰতো বিশেষ প্ৰভাৱ পেলোৱা দেখা নগ'ল। আচলতে হাগ্ৰামা মিহিলে আমি আপোনালোকৰ সংবাদ মাধ্যমে বহুত আগৰ পৰাই কৈছে হাগ্ৰামাই এইবাৰ BTADতে হওক বা BTAD বাহিৰতে হওক প্ৰভাৱ নপৰিল তেখেতৰ। নাই, মই বাকীখিনি কথা তেতিয়া একো নকওঁ। আমাৰ গোটেই যেতিয়া দলৰ পৰ্যালোচনা হ'ব, পৰ্যালোচনাৰ পিছত মই বাকীখিনি কথা ক'ম। থেংক ইউ।